আপোনালোকে উপস্থিত হোৱাৰ কাৰণে আমি সদৌ অসম মৈত্ৰী গোপাল মিত্ৰ সন্থাই বহু দিনৰ পৰা এটা সমস্যা লৈ আহিছোঁ আৰু সমস্যাটোৰ আঁৰত প্ৰথমে আমি ক'ব বিচাৰিছোঁ আমাৰো এটি পৰিয়াল আছে, আমাৰো এটি জীৱন আছে, আমাৰো ভোক লাগে, আমাৰো বেমাৰ আজাৰ হয় পৰিয়ালত। তো এনে এটা সমস্যা 2005 বৰ্ষৰ পৰা সাম্প্ৰতিক সময়খিনিলৈকে আমি কোনো সমাধান পোৱা নাই। আমি এতিয়া কৃত্ৰিম প্ৰজনন কৰ্মী হিচাপে অসম পশুপালন পশু চিকিৎসা বিভাগত অহৰহ কাম কৰি আছোঁ। সেইদিনা মুখ্যমন্ত্ৰী ছাৰে খুব ধুনীয়াকৈ এটি ঘোষণা কৰিলে যে কি অসমত কেৱল গাই গৰুৱে তেওঁ জন্ম দিব, গোটেই অসমৰ কৃষকসকলৰ কাৰণে দুগ্ধ উৎপাদনৰ কাৰণে কেৱল গাই গৰুৰ কৃত্ৰিম প্ৰজননৰ দ্বাৰা কেৱল গাই গৰুৰ জন্ম দিম বুলি ক'লে। তো সেই কৰ্মীখিনি কোনখিনি? আমি এই গোপাল মিত্ৰ মৈত্ৰীসকলে হয়। তো এই ক্ষেত্ৰত তেখেতে কৈছে যে খুব সুন্দৰকৈ ব্যৱস্থাটো কৰিবৰ কাৰণে, কিন্তু 2005 চনৰ পৰা যে কোনো আমাক দৰমহা এটা ব্যৱস্থা কৰা নাই। আমিতো কিবা গাড়ী বিক্ৰী কৰিবলৈ যোৱা নাই, আমিতো কিবা বাইক বিক্ৰী কৰিবলৈ যোৱা নাই, বা আমিতো কিবা বেয়া এটা চেক্টৰত কাম কৰা নাই। আমিতো গ্ৰাম্য অঞ্চলৰ পশুধনৰ লগত কাম কৰি আছোঁ, কৃষকৰ লগত কাম কৰি আছোঁ। তো আমাৰ মুখ্য দাবীটোৱে হ'ল আমাক মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা। অসম পশুপালন পশু চিকিৎসা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা শেষৰ যিজন ঝাৰু মৰাজনলৈকে প্ৰতিজনে দৰমহা পায়। কেৱল আমি এচাম কৰ্মী আছোঁ যিয়ে গাঁৱৰ ঘৰে ঘৰে কাম কৰাৰ পিছত আমি 1 টকা ফুটা কৰি এটাও নাপাওঁ। কেৱল আমি বিভাগৰ পৰা আমি গালি শুনিবলগীয়া হয়, যদি কাম নকৰে আমাক দাবী ধমকি দিবলগীয়া হয়। তো এনেধৰণৰ আৱেগ আৰু এনেধৰণৰ আমি এটি জীৱন খুব কষ্টৰে কটাবলগীয়া হৈছে। তো আমাৰো এটি পৰিয়াল আছে, আমাৰো মা দেউতা আছে। তো এনেধৰণে কাম কৰি থাকিলে আমাৰ জীৱনবিলাক নচলে। আমি বহুবাৰ বিভাগৰ লগত আলোচনা কৰিছোঁ, বহুবাৰ চৰকাৰক আমি আবেদন জনাইছোঁ। 2005 চনৰ পৰা আমি আবেদন জনাই আজি ভাগৰি পৰিছোঁ। যেতিয়ালৈকে এই দাবীসমূহ মানি নলয় তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ। তো ইমানেই আছিলে। তো নৱেম্বৰ 30 তাৰিখে আমি সময়সীমা বান্ধি দিছিলোঁ যে আমাক ফাইনেল এটা ৰিজাল্ট দিব বুলি, কিন্তু ৰিজাল্টটো তেওঁলোকে আমি অফিচলৈ আহিছিলোঁ, সেইদিনাখন আমাক অফিচলৈ সোমাব দিয়া নাই। আমি তো চুৰ নহয় আমাক অফিচত সোমাব নিদিব। আমি অসম পশুপালন পশু চিকিৎসা বিভাগ তথা দুগ্ধ উন্নয়ন বিভাগতে আমি কাম কৰোঁ, অফিচত যাওঁতে আমাক বাধা দিছে। তো আমি কি কৰ্মী নহয় নেকি তাৰ পৰা আমি ফাইনেল আৰু ৰিজাল্ট পোৱা নাই। তাত এটাই কথা অৱগত কৰিছে, আমি যদি কৃত্ৰিম প্ৰজনন কৰোঁ তেতিয়া আমি আছাম লাইভ ষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ কৰ্মী, কিন্তু ভেকচিনেশ্যন চেংচাছ কেষ্ট্ৰেশ্যনৰ পৰা গোটেই কামখিনি কৰিলে আমি এনিমেল হাজবেণ্ডেৰী মানুহ হয়। একফালৰ পৰা আমি ভেকচিনেটৰো হয়, একফালৰ পৰা আমি কৃত্ৰিম প্ৰজনন কৰ্মীও হয়। তো বৰ্তমান অসমত ছেক্স শ্বৰ্টেজ চিমেণ্ট যি আমাৰ কৃত্ৰিম প্ৰজননৰ দ্বাৰা কেৱল গাই গৰু জন্ম দিয়াৰ এটা ব্যৱস্থা কৰিছে, সেই ছেক্স শ্বৰ্টেজ চিমেণ্টটো আমাৰ এই কৰ্মীসকলে কৰে। তো আমি দাবী জনাইছোঁ, এইবাৰ যদি আমাক মাহিলী দৰমহাৰ ব্যৱস্থা নকৰে তেতিয়া আমি মানি ল'ব নোৱাৰোঁ। অনিৰ্দিষ্ট কাললৈকে আমাৰ এই আন্দোলন চলি থাকিব। তো এইখিনিকে কৈছোঁ, ধন্যবাদ। আমাৰ অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ সদৌ অসম মৈত্ৰী আৰু গোপাল মিত্ৰ সন্থাৰ তৰফৰ পৰা। কিন্তু আমাৰ এটাই দাবী, আমাক মাহিলী পাৰিতোষিক দিব লাগিব। কোনো ধৰণৰ ইনচেণ্টিভৰ কোনো প্ৰয়োজন নাই, আমাক মান্থলি পাৰিতোষিক দিব লাগিব। আৰু 2 নম্বৰ কথা, আমাৰ সম্পূৰ্ণ নিৰাপত্তা দিব লাগিব তেওঁলোকে। আৰু আমাক যে তেওঁলোকে কিবা ভেকচিনেশ্যন চেঞ্চাছ নকৰে, তেওঁলোকে যি গাইডলাইনবোৰ দিয়ে, আমি সেইদিনাখন আলদা অফিচত গ'লোঁ, তেওঁলোকে কয় কি আলদাৰ কাম হ'ল কি এয়াইখিনি তোমালোকে এয়াই কৰা। কিন্তু ডাইৰেক্টৰ অফিচত গ'লোঁ, তেওঁলোকে কয় কি তোমালোকে চেঞ্চাছ আৰু ভেকচিনেশ্যনৰ কাম। কিন্তু তেওঁলোকে ক'ব এইটো কথা কি আলদাত গ'লে কয় ডাইৰেক্টৰলৈকে ঠেলি, ডাইৰেক্টৰে গ'লে কি আলদালৈকে ঠেলি, কি আমি ডিপাৰ্টমেণ্টৰ কাম কৰা নাই নেকি? যদি আমি প্ৰকৃততে কামেই কৰিছোঁ, তেওঁলোকে আমাক প্ৰাপ্য মজুৰি কিয় দিব পৰা নাই? আমাক প্ৰাপ্য মজুৰি তেওঁলোকে দিব লাগিব। আৰু এইখিনি অনুৰোধ যাতে এইবাৰ আমাৰ নতুন যি অধিৱেশনত বাজেট আছে, সেই বাজেটত এই বিষয়টো উত্থাপন কৰিবই লাগিব। ডক্টৰ বিত্তমন্ত্ৰী আমাৰ অজন্তা নেওগ বাইদেউ ডাঙৰীয়া, এইটো বিভাগত আমাৰ উত্থাপন হ'ব লাগিব। এই ভিতৰত যদি সন্ধিত নহয়, এইখিনি ভিতৰত যদি ব্যৱস্থা নকৰে, আগন্তুক দিনক আমি দিছপুৰ সচিবালয় গোটেই গুৱাহাটী ৰাজপথত আমি উত্তৰ কৰি দিম, আমি উত্তৰ কৰি দিম। জয় অসম! আমাৰ দাবী we want justice, we want justice, we want justice, আমাৰ দাবী ন্যায্য দাবী। ৰঙাপাৰা বাসীৰ বাবে সুখবৰ, আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ।
যোগাযোগৰ নম্বৰ 9435707133 9707967285285